ডামৰাবুঢ়া প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি সন্তোষ প্ৰকাশ VEEOৰ বিদ্যালয়ৰ শৈক্ষিক আভ্যন্তৰীণ পৰিৱেশ দেখি আপ্লুত শিক্ষা বিষয়া মইদুল হক চৌধুৰী। আজি হঠাৎ বৰপেটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়খনত প্ৰৱেশ কৰে। 2022 চনৰ পৰা 2025 চনলৈ A+ গ্ৰেড পাবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ চাফ চিকুণতা, সেউজ পৰিৱেশ, শিক্ষাৰ লগতে পুথিভঁৰালৰ পৰিপাতি দেখি সন্তুষ্টি লাভ কৰে। ছাত্ৰ ছাত্ৰীৰ অনুশাসন, শিক্ষকৰ দায়বদ্ধতাও তেওঁৰ নজৰত পৰে। শিক্ষা বিষয়াগৰাকীয়ে বিদ্যালয়খনৰ অধিক উত্তৰোত্তৰ কামনা কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ আন্তঃগাঁথনিৰ বাবে প্ৰয়োজনীয় কিছু বিষয়ৰ ওপৰত চিন্তা কৰে। শিক্ষা বিষয়াগৰাকীৰ আকস্মিক উপস্থিতিত অভিভাৱকসকলেও আনন্দিত হয়। বৰপেটাৰ পৰা প্ৰদীপ কুমাৰ চৰকাৰ ৰিপৰ্ট, JNKD নিউজ। আমাৰ বৰপেটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মাননীয় মইনুল হক চৌধুৰীদেৱে আহি স্কুল পৰিদৰ্শন কৰে। স্কুল পৰিদৰ্শন কৰি তেখেতে প্ৰতিটো ক্লাছৰুমলৈ গৈ ছাত্ৰ ছাত্ৰীৰ লগত মত বিনিময় কৰে আৰু তেখেতে মত প্ৰকাশ কৰে যে আমাৰ বিদ্যালয়লৈ আহি শ্ৰেণীকক্ষৰ পৰিৱেশটো খুব ভালে পাইছে। ছাত্ৰ ছাত্ৰীসকলৰ মত বিনিময় কৰে, ছাত্ৰ ছাত্ৰীৰ উন্নত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰি গৈছে আৰু বিদ্যালয়ৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো চাই তেওঁ যথেষ্ট সন্তুষ্ট হৈছে আৰু তেওঁ আহিয়ে আমাৰ বিনামূলীয়া ছাত্ৰ ছাত্ৰীৰ সাজ পোছাক আৰু বিনামূলীয়া পাঠ্যপুথিখিনি ছাত্ৰ ছাত্ৰী ঠিকমতে পাইছেনে পোৱা নাই সেইখিনিৰো তেওঁ খবৰ লয় আৰু আমি পোৱা বুলি তেখেতক জনাই দিওঁ। আৰু তেওঁ বিশেষকৈ যিটো লাইব্ৰেৰী আমাৰ আছে, লাইব্ৰেৰীটো চাই তেওঁ বিশেষকৈ সন্তুষ্ট প্ৰকাশ কৰিছে, কাৰণ আমাৰ লাইব্ৰেৰীৰ পৰা ছাত্ৰ ছাত্ৰীয়ে কিতাপ নি ঘৰলৈ কিতাপ নি পঢ়ে। এই পদ্ধতিটো আমাৰ বহু বছৰ আগৰ পৰাই থকা তেখেতে সন্তুষ্ট প্ৰকাশ কৰিছে আৰু বিদ্যালয়খনে 2022 চনৰ পৰা একাধিক্ৰমে A গ্ৰেড পাবলৈ সক্ষম হোৱাত তেওঁ যথেষ্ট সন্তোষ প্ৰকাশ কৰিছে আৰু ভৱিষ্যতৰ কাৰণে বিদ্যালয়খনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে। আমাৰ বিদ্যালয়খনৰ নাম হৈছে 1158 নং ডামৰা প্ৰাথমিক বিদ্যালয়, বৰপেটা শিক্ষা খণ্ডৰ অন্তৰ্গত। এই বিদ্যালয়খনে 2022 চনৰ পৰাই একাধিক্ৰমে A+ গ্ৰেড পাবলৈ সক্ষম হৈছে। অলপ পাতবা লাগিব।